সাংবাদিকসকলক মাতি নিলে ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেন্স কৰিব, সাংবাদিকসকলকো প্ৰেছ কনফাৰেন্স নকৰিব। তিনিটা কুৱেশ্যন লোৱা কথা আছিল, ইমান ভিতৰুৱা কথা ময়ে কৈ দিছো। সাংবাদিকসকলৰ লগত কথা আছিল যে তিনিটা কুৱেশ্যন ল'ব, কুৱেশ্যন তিনিটাও নললে লাষ্টত। আমাৰ আপোনালোকে নাম কেইটাও মই কৈ দিম, যোন যোন সাংবাদিকক আগতে মাতিছিলে তেওঁলোকক মাতি লৈ গ'ল। আৰু কালি সাংবাদিকবিলাকক কিমান বেয়াকৈ কথা ক'লে। মই এটা প্ৰেছ ক্লাবক সুধিম যে আপোনালোকেতো জয়ন্ত মল্লবৰুৱাই কিবা ক'লে প্ৰস্তাৱ লয়, এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰস্তাৱ ল'ব নে নাই? কালি ইমান বেয়াকৈ কৈ গ'ল মেডিয়া। আমিতো কেতিয়াও মেডিয়াক ইমান বেয়াকৈ নকওঁ। এতিয়া মই প্ৰেছ ক্লাবৰ কি সুস্মিতা আছে নহয়, মই ৰিকুৱেষ্ট কৰিম যে ৰাহুল গান্ধীৰ ষ্টেটমেণ্টটো লৈতো মিটিঙত কৰিব লাগে, কাৰণ কালি সাংবাদিকসকলক কিমান বেয়াকৈ কৈছে নে নাই? আপোনালোকে মোক বেয়াকৈ কোৱাটো সুধি আছে, কিন্তু লাজ লাগে কাৰণে আপোনালোকে নিজৰটো সোধা নাই যে ছাৰ আমাৰ কথাও বেয়াকৈ কৈ গ'ল বুলি। গতিকে আপোনালোকৰ বিষয়টো প্ৰেছ ক্লাবত ক'ব লাগে। জয়ন্ত মল্লবৰুৱাটো এটা সৰু মানুহ বেচেৰা, তাৰ কথালৈ আপোনালোকে ইমান সময় নষ্ট কৰিলে। ৰাহুল গান্ধীৰ কাৰণে কৰক। এইটোতো তেওঁৰ যিটো স্পীচ সেইটো পুলিচে স্কুটিনি কৰিব, আৰু তাত যদি ক্ৰিমিনেল এলিমেণ্ট থাকে, মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী দুইটাকে আমি আজিৰ ঘটনাটোৰ ইনকুৱাৰী আৱৰ্তত আনিম যদি তেনেকুৱা ধৰণৰ এলিমেণ্ট আমি দেখা পাওঁ।